লংকাৰ ১ নম্বৰ কাকিত ঈশ্বৰ পুত্ৰৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন গামখাৰু বিহু সমিতিৰ উদ্যোগত উন্মোচন কৰা হয় ১৩ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো গায়ন বায়ন উৰুলি ধ্বনিৰ মাজেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয় প্ৰতিমূৰ্তি উন্মোচন কৰে জুন্তি ভাগৱতী গজেন হাজৰিকাই সমস্তৰে মায়াবিনী ৰাতিৰ বুকুত পৰিৱেশন কৰি ঈশ্বৰ পুত্ৰৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে আমাৰ মাজত জুবিন সেইকাৰণে এটা অতি গৌৰৱৰ দিন আৰু চিৰস্মৰণীয় দিন। আপোনালোক সকলোৱে গম পাইছে যে আমাৰ হিয়াৰ আমঠু সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ভাগ আমি বহু প্ৰচেষ্টাৰ অন্তত আজি ইয়াত উন্মোচিত কৰা হ'ল। আমাৰ হোজাই জিলা পৰিষদৰ সভানেত্ৰী মাননীয়া শ্ৰীযুত জুন্তি ভাগৱতী বাইদেউ লগতে আমাৰ শংকৰনগৰত অৱস্থিত কৃষ্টি বিকাশ কেন্দ্ৰৰ শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ যিজন পৰিচালক গজেন হাজৰিকাদেৱ তেওঁলোক দুয়োকে আমি আমন্ত্ৰণ কৰি আনি ৰাইজৰ সহযোগত ধুনীয়াভাৱে আজি এই মূৰ্তি ভাগ উন্মোচন কৰা হ'ল। এটা বিস্তৃত কাৰ্যসূচী আছে। আজি শুভ মুহূৰ্ত এইটো ইতিমধ্যে মূৰ্তি উন্মোচন কৰাৰ পাছতে নিশালৈ আছে আমাৰ কাৰ্যসূচী বিহু আৰু কালিলৈ আমাৰ জুবিন গাৰ্গৰ যিটো আমাৰ বাদ্যযন্ত্ৰী গ্ৰুপ আছিলে তেওঁলোকে যিটো যন্ত্ৰ বেণ্ড এই বেণ্ডটোৱে গীত পৰিৱেশন কৰিব আৰু আজি আমি এই মূৰ্তি ভাগ আৰম্ভ কৰিবলৈ লোৱাৰ পৰা ৰাইজৰ যিটো সহায় সহযোগ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। যিসকল বন্ধু বান্ধৱীয়ে ৰাইজে সদায় লোকে আমাৰ এই মূৰ্তি ভাগ প্ৰস্তুত কৰি উলিওৱাৰ ক্ষেত্ৰত দান বৰঙণি দি বা দেহেৰে হওক সহায় সহযোগিতা আগবঢ়ালে আমি আজি আপোনালোকৰ মাধ্যমেৰে সকলোলৈকে আমি আন্তৰিকতাৰে আমাৰ নিৰ্মাণ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমি সকলোকে আহ্বান জনাম যে আজি হয়তো প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি এখন আছে নিৰ্মাণ প্ৰস্তুত কৰি উলিয়ালে কিন্তু কালিৰ পৰা এই সমিতিখনৰ আৰু কোনো দায় দায়িত্ব নাই। লংকাৰ ১ নম্বৰ কাকিত ঈশ্বৰ পুত্ৰৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন গামখাৰু বিহু সমিতিৰ উদ্যোগত উন্মোচন কৰা হয় ১৩ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো গায়ন বায়ন উৰুলি ধ্বনিৰ মাজেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয় প্ৰতিমূৰ্তি উন্মোচন কৰে জুন্তি ভাগৱতী গজেন হাজৰিকাই সমস্তৰে মায়াবিনী ৰাতিৰ বুকুত পৰিৱেশন কৰি ঈশ্বৰ পুত্ৰৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে আমাৰ মাজত জুবিন সেইকাৰণে এটা অতি গৌৰৱৰ দিন আৰু চিৰস্মৰণীয় দিন। আপোনালোক সকলোৱে গম পাইছে যে আমাৰ হিয়াৰ আমঠু সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ভাগ আমি বহু প্ৰচেষ্টাৰ অন্তত আজি ইয়াত উন্মোচিত কৰা হ'ল। আমাৰ হোজাই জিলা পৰিষদৰ সভানেত্ৰী মাননীয়া শ্ৰীযুত জুন্তি ভাগৱতী বাইদেউ লগতে আমাৰ শংকৰনগৰত অৱস্থিত কৃষ্টি বিকাশ কেন্দ্ৰৰ শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ যিজন পৰিচালক গজেন হাজৰিকাদেৱ তেওঁলোক দুয়োকে আমি আমন্ত্ৰণ কৰি আনি ৰাইজৰ সহযোগত ধুনীয়াভাৱে আজি এই মূৰ্তি ভাগ উন্মোচন কৰা হ'ল। এটা বিস্তৃত কাৰ্যসূচী আছে। আজি শুভ মুহূৰ্ত এইটো ইতিমধ্যে মূৰ্তি উন্মোচন কৰাৰ পাছতে নিশালৈ আছে আমাৰ কাৰ্যসূচী বিহু আৰু কালিলৈ আমাৰ জুবিন গাৰ্গৰ যিটো আমাৰ বাদ্যযন্ত্ৰী গ্ৰুপ আছিলে তেওঁলোকে যিটো যন্ত্ৰ বেণ্ড এই বেণ্ডটোৱে গীত পৰিৱেশন কৰিব আৰু আজি আমি এই মূৰ্তি ভাগ আৰম্ভ কৰিবলৈ লোৱাৰ পৰা ৰাইজৰ যিটো সহায় সহযোগ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। যিসকল বন্ধু বান্ধৱীয়ে ৰাইজে সদায় লোকে আমাৰ এই মূৰ্তি ভাগ প্ৰস্তুত কৰি উলিওৱাৰ ক্ষেত্ৰত দান বৰঙণি দি বা দেহেৰে হওক সহায় সহযোগিতা আগবঢ়ালে আমি আজি আপোনালোকৰ মাধ্যমেৰে সকলোলৈকে আমি আন্তৰিকতাৰে আমাৰ নিৰ্মাণ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমি সকলোকে আহ্বান জনাম যে আজি হয়তো প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি এখন আছে নিৰ্মাণ প্ৰস্তুত কৰি উলিয়ালে কিন্তু কালিৰ পৰা এই সমিতিখনৰ আৰু কোনো দায় দায়িত্ব নাই।